মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৱেলকাম বেক টু মাই চেনেল। বহুদিনৰ বিৰতিৰ পিছত মই মিণ্টু সোণোৱালে তোমালোকলৈ লৈ আহিছোঁ এটি নতুন টপিক, নতুন ৰঙেৰে আৰু নতুন উৎসাহেৰে। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া নিৰ্ণয় কৰিম 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত। 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ কাৰণে আমাক এটা সমকোণী ত্ৰিভুজ লাগিব আৰু তাৰে এটা সমকোণ 45 ডিগ্ৰী লাগিব। যদি এটা সমকোণী ত্ৰিভুজৰ এটা সমকোণ 45 ডিগ্ৰী হয় সো ডেফিনেটলি আনটো সমকোণ 45 ডিগ্ৰী হ'ব, নহয় নে বাৰু? এতিয়া এই দুটা সমকোণ যদি 45 ডিগ্ৰী হয় তেতিয়াহ'লে এই বাহু দুটা সমান হ'ব লাগিব, নহয় জানো? সো অবভিয়াসলি মই সেই কাৰণে প্ৰথমতে ধৰি ল'ম যে ABC এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ। ঠিক আছে, এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ লৈ লম, তেতিয়া অটোমেটিক্যালি দুটা সমকোণ আমাৰ কাৰণে কিমান ডিগ্ৰী হৈ যাব? 45 ডিগ্ৰী হৈ যাব। এতিয়া যিখিনি কথা লিখিব লাগে সেইখিনি মই লিখি লওঁ। গতিকে আমি লিখিলো ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ য'ত কোণ B 90 ডিগ্ৰী, এইটো কোণ B টো 90 ডিগ্ৰী আৰু AB সমান BC, AB আৰু BC সমান বাহু আৰু সিহঁতৰ মান মই x বুলি ধৰিলো, দুইটাৰে মানটো মই x বুলি ধৰিলো। ঠিক আছে, এতিয়া এটো অবভিয়াস যে ইহঁত দুটা যেতিয়া সমান হ'ব অটোমেটিক্যালি এই কোণ দুটা মানো সমান হ'ব আৰু ইহঁতৰ মানটো 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী হ'ব। কিয় হ'ব মই অলপ আগতে কৈ দিছো, গোটেই কথাকেইটা পালো। এতিয়া ত্ৰিকোণমিতিক ৰেচিও উলিয়াবৰ কাৰণে আমাক গোটেই তিনিডাল বাহুৰ দৰকাৰ আছে। দুডাল বাহু আমাৰ ওচৰত আছে, অতিভুজডালৰ মানটো আমাৰ ওচৰত নাই, গতিকে আমি এপ্লাই কৰিম কি পাইথাগোৰাছৰ সূত্ৰ। AC স্কয়াৰ is equal to AB square plus BC square. Simply value bahai now, AB value x, BC value x, so we get 2x square. That again AC is equal to root over 2x square, or simply we can write x root over 2. No, no, আমি পালো AC is equal to x root over 2. এতিয়া এই ধৰণে মই ত্ৰিকোণমিতিক ৰেচিও কেইটা উলিয়াই দিব পাৰো। যেহেতু কোণ এৰ কাৰণে AB এডাল কি হ'ব? AB ডাল ভূমি আৰু BC লম্ব আৰু AC অতিভুজ, নহয় জানো? তো সেইকাৰণে আমি চিধা চিধি লিখিম কোণ এৰ বাবে, কোণ A is equal to 45 ডিগ্ৰীৰ বাবে base is equal to AB, that's equal to x. P means perpendicular is equal to BC, that's equal to also x, and hypotenuse is equal to AC, that's equal to what? X root over 2. Okay, therefore sine 45 degree, that is sine A will be what? Not by A, মই চিধা চিধি sine 45 degree বুলিয়ে লিখিম, বেছি দীঘলীয়া নকৰো। So sine 45 degree will be what? Perpendicular by hypotenuse, value বহাই দিও, perpendicular is x, that is BC is the perpendicular, আৰু hypotenuse is x root 2. So x আৰু x কাটি দিলে 1 থাকিলে 1 by root over 2. Okay, cos 45 degree will be b by h. What is b? It is x. Okay, what is h? H is x root over 2. The same thing we get 1 by root 2. And tan 45 degree will be equal to, you can write it as p by b, that's equal to x by x, so is equal to 1. So we got the values sine 45 degree, cos 45 degree, and tan 45 degree. You know the remaining are the reciprocals, নহয় নে বাৰু? গতিকে তোমালোকে এই বাকি ভ্যালু কেইটা মোক কমেন্ট কৰি জনাবা। ওকে, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া আলোচনা কৰিম 0 ডিগ্ৰী ত্ৰিকোণমিতিক ৰেচিও, যেটো খুব কম আলোচনা কৰা হয়। আমি জাস্ট টেবুলখন মনত ৰাখি দিও, কিন্তু 0 ডিগ্ৰী ত্ৰিকোণমিতিক ৰেচিও কিয় পোৱা যায় সেই কথাটো আমি খুব কম আলোচনা কৰোঁ। এতিয়া ইয়াত এটা কোণ দেখা গৈছে এই সমকোণী ত্ৰিভুজটোত A এটা সমকোণ, এই সমকোণৰ মান ধৰি লোৱা হ'ল থিটা। এইটো 0 ডিগ্ৰী হোৱা নাই, হয় নাই? আৰু এই 0 ডিগ্ৰীতকৈ ডাঙৰ হৈ আছে, নহয় নে? এই 0 ডিগ্ৰী কেতিয়া হ'ব? এই যে ৰোটেশনাল যেডাল লাইন, যেডাল ৰোটেটিং লাইন, এই AC ডালে AB পজিশনৰ পৰা গৈ AC পজিশন পাওঁতে থিটা ডিগ্ৰী কোণ কৰিলে। এতিয়া ইয়াক যদি ক্ৰমাত মই কমাই আনি থাকো, ই 0 ডিগ্ৰী কেতিয়া হ'বগৈ? যেতিয়া এই AC লাইনডাল আহি AB লগত কোইনসাইড কৰিব। AC লাইনডাল আহি যেতিয়া AB লগত কোইনসাইড কৰিব, অৰ্থাৎ এইদৰে মই যদি কমাই আনি থাকো, এইডাল কমি আহিলে আৰু কমালো, তো
তো কমাই কমাই গৈ যেতিয়া সেই AC ডাল আহি AB ৰ লগত কোইনসাইড কৰিব তেতিয়াই এই A কোণটোৰ মান অৰ্থাৎ BAC কোণটো তেতিয়া কিমান ডিগ্ৰী হৈ যাব BAC = 0 ডিগ্ৰী হৈ যাব এই কন্ডিশনটো কেতিয়া আহিব যেতিয়া এই C পইণ্টটো আহি B ৰ লগত মিলি যাবগৈ ঠিক আছে তো 0 ডিগ্ৰী কেতিয়া হ'ব 0 ডিগ্ৰী হ'বলৈ হলে কি হ'ব লাগিব B should be coincide with C B পইণ্টটো C লগত মিলিব লাগিব আৰু তেতিয়া আমাৰ এই AC যেটো AC সমান AB হৈ যাব লাগিব আৰু তেতিয়া এই BC ডাল থাকিবনে BC লেংথ থাকিবনে BC লেংথটো নাথাকে কাৰণ B আৰু C পইণ্টটো একেটাই হৈ গ'ল যেতিয়া BC = to আমাৰ কি হৈ যাব 0 হৈ যাব so this is the condition for 0 degree BAC will be angle 0 degree BAC কোন BAC ৰ মাপটো 0 ডিগ্ৰী হ'ব যেতিয়া AC সমান AB হয় আৰু BC = 0 হ'ব গতিকে আমি লিখি দিম ইয়াতে কোন BAC সমান 0 ডিগ্ৰী হ'ব যেতিয়া AC সমান AB আৰু BC সমান 0 হ'ব ঠিক আছে এই দেখলৈকে বুজি পাইছা ইয়ালে কোন BAC ৰ কাৰণে আগৰ দৰে কোন BAC ৰ কাৰণে আমাৰ ভূমি কোণডাল AB ডালে হয় AB ভূমি BC লম্ব আৰু AC হাইপোটেনিউজ গতিকে একেটা পদ্ধতিৰে আমি এতিয়া 0 ডিগ্ৰী ভ্যালু ট্ৰিগনোমেট্ৰিক ৰেশিও কেটা উলিয়াম তো sin 0 degree means sin BAC that is equal to what আমাৰ নিয়ম কি আছিল perpendicular by hypotenuse so what is the length of perpendicular here it is BC hypotenuse কিমান AC so what is BC here BC 0 আৰু AC যিয়ে নহওক BC যেতিয়া 0 হ'ল so sin 0 is 0 এটা পাই গ'ল cos 0 B by H what is B AB হয়নে আৰু AB = আমাৰ ওচৰত AB লিখিম বাৰু কোনো কথা নাই what is H AC কিন্তু আমি জানো যে AB = AC আমি পাই আহিছো AB = AC বুলি পাই আহিছো ইয়াক মই ধৰিলো x বুলি লিখি দিলো দুইটাকে তো যদি মই ইয়াত x বহাই দিও দুইটাতে তাৰমানে আমি মানটো কিমান পালো 1 পালো তাৰমানে sin 0 0 আৰু cos 0 1 পালো sin আৰু cos পাই গলো যদি আমাৰ হাতত গোটেই দুনিয়াখনে আছে আমি সব উলিয়াই দিব পাৰো sin cos পোৱাৰ লগে tan আমি এংগল নোহোৱাকে লেংথ নোহোৱাকে আমি উলিয়াব পাৰিম tan আমি ইয়াৰ পৰা উলিয়াব পাৰো বা tan ৰ ভ্যালুটো আমি সেই ধৰণে উলিয়াব পাৰো so tan 0 ডিগ্ৰী আমি কি লিখিব পাৰিম tan 0 degree is what perpendicular by base so what is the value of P here BC isn't it BC and D is what AB so P by B you put 0 what is AB it is AB so tan 0 is equal to কি পাম আমি P by B so that is equal to BC by AB and what is BC BC is 0 and by AB that is equal to 0 so tan 0 is also 0 আমি তিনিটা ভ্যালু পাই গলো এতিয়া বাকি তিনিটা ভ্যালু কি হয় ইহঁতৰ ৰেচিপ্ৰকেল হয় তো sin ৰ ৰেচিপ্ৰকেল কি cosec so cosec 0 degree আমি কি লিখিম cosec 0 degree is equal to 1 by sin you see 1 by sin if you write 1 by sin 0 degree so what is sin 0 degree it is 0 now can you define 1 by 0 no it is undefined সেইকাৰণে আমি ইয়াক কি লিখিম undefined by infinity sin to দিম ঠিক আছে so cosec 0 degree আমি কি পাম undefined পাম তাৰপিছত আহিলে sec 0 degree it is the reciprocal of cos so 1 by cos 0 degree will write so what is 1 by cos 0 degree 1 by 1 simply you will get sec 0 is equal to 1 then ahi gol amar karone cot 0 degree it is reciprocal of tan tan ami kiman paisilo 0 so again I will write 1 by 0 so which is also undefined so egita asile amar 0 degree trigonometric ratio nohani baru interesting mormo satro satri hol what's about the trigonometric ratios of 90 degree 0 degree আমি কি ললো এটা 90 ডিগ্ৰী trigonometric ratio উপৰ আমি কেনেকৈ উলিয়াম 90 ডিগ্ৰী হ'বলৈ হলে এই কোণটো কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব নহয়নে বাৰু সো এই কোণটো 90 ডিগ্ৰী হ'বলৈ হলে এই ডাল কি হ'ব লাগিব লম্ব হৈ যাব লাগিব হয়নে সো কি টেকনিকত এই ডাল আমাৰ লম্ব হৈ যাব এটা কথা তোমালোকে মন কৰাচোন এই A পইণ্টটো যদি মই ক্ৰমাত এই ফাললৈ আনি থাকো হয়নে
ক্ৰমাত মই b ৰ ওচৰলৈ যদি আনি থাকো তেতিয়া কি হ'ব এই কোণটো যেতিয়া যদি ইমান থিতা হৈ আছে এই নেক্সট ইয়ালৈ লৈ অনাৰ পিছত এই কোণটো থিতাতকৈ অলপ ডাঙৰ হ'ব বাঢ়িছে তাৰপিছত আৰু ওচৰলৈ আনিলে আৰু বাঢ়িব আৰু এটা সময়ত এই এ পজিশ্যনটো ইয়ালৈ আনি এইদৰে ওচৰলৈ আনি যেতিয়া মই বিত লগাই দিম তেতিয়াহ'লে এ চি ডাল এই এ বি ডালৰ ওপৰত লম্ব হৈ নাযাবনে এটা লম্ব হৈ যাব নহয়নে গতিকে তেতিয়া সেই এ পইণ্টটো কাৰ লগত মিলি থাকিব এই এ পইণ্টটো গৈ বিত মিলিবগৈ সো এ পইণ্টটো যেতিয়া বিত মিলিলেগৈ তেতিয়া আমাৰ এ চি আৰু বি চি ডাল সমান হৈ পৰিব আৰু এ বি লেংথটো কি হৈ যাব এ বি লেংথটো 0 হৈ যাব আৰু তেতিয়া আমাৰ এই কোণ বি এ চিটো এপাৰেণ্টলি আমাৰ কি হৈ যাব কোণ বি এ চিটো 90 ডিগ্ৰী হৈ যাব কথাটো বুজি পাইছানে এইডাল ওচৰলৈ লৈ আহিলে এ পইণ্টটো যেতিয়া বি লৈ আহিম বি লগত যেতিয়া কোইনচাইড কৰিব তেতিয়া এ চি আৰু বি চি একেডালে হৈ যাব তাৰমানে যেহেতু বি চি লম্ব তেতিয়া এ চি ডালো লম্ব হৈ পৰিলে গতিকে বি এ চি কোণটো তেতিয়া আমাৰ কাৰণে 90 ডিগ্ৰী হৈ পৰিব সো হোৱাট ইজ দ্য কণ্ডিশ্যন ফৰ গেটিং BAC is equal to 90 degree. BAC কোণটো 90 ডিগ্ৰী হোৱাৰ চৰ্তটো কি এই চৰ্তকেইটা আমি লিখি ল'ম ইয়াত BAC কোণটো 90 ডিগ্ৰী হ'ব যদি আমাৰ কি হ'ব A পইণ্টটো B পইণ্টৰ সমান হ'ব A পইণ্ট আৰু B পইণ্ট একেটাই হ'ব লাগিব অৰ্থাৎ AC সমান BC হৈ যাব আৰু তাক মই ধৰি ললো X আৰু যেতিয়া A পইণ্টটো যেতিয়া B পইণ্টৰ লগত মিলি গ'ল তেতিয়াহ'লে এই AB লেংথটো কি হৈ যাব AB যিটো দৈৰ্ঘ্য এইটো হৈ যাব 0 সো আমাৰ গোটেই ডাটা আহি গ'ল তথ্যখিনি আমি পাই গ'লো গতিকে আমি এতিয়া উলিয়াম 90 ডিগ্ৰী কোণ আমাৰ BAC টো যেহেতু 90 ডিগ্ৰী হৈ যাব এতিয়া sin BAC cos BAC এইদৰে নিৰ্ণয় কৰিম সো আগৰ দৰে এডাল ভূমি এডাল লম্ব আৰু এডাল অতিভুজে থাকিব কিন্তু আমি ভ্যালুখিনি এই মতে বহাব লাগিব তো sin 90 ডিগ্ৰী অৰ্থাৎ BAC কোণৰ sin যেতিয়া উলিয়াম তেতিয়া মই কি লিখিম some people have so P by H তো ইয়াতে P আমাৰ কি একে ধৰণে BC ডাল P হয় এডাল B আৰু এডাল H অতিভুজ তো P মানটো আমাৰ কি হয় তেতিয়া BC P মানটো আমাৰ কিমান BC আৰু BC কাৰ সমান AC সমান নহয় জানো তো BC লিখিলো আৰু H কিমান AC এতিয়া আমি জানো যে BC আৰু AC সমান দুইটাৰ ভ্যালুটো মই x বুলি লৈছিলো গতিকে x by x is equal to 1 গতিকে sin 90 ডিগ্ৰী is equal to 1 cos 90 ডিগ্ৰী উলিয়াম b by h b কিমান ab আৰু h কিমান ac so what is ab ab length to কি পাই থৈছো 0 by ac so 0 by ac means 0 so cos 90 degree is 0 next আহি গ'ল tan 90 ডিগ্ৰী কি হ'ব sin by cos so 1 by 0 sin by cos 0 হয় 1 by 0 লিখিব আৰু 1 by 0 কিবা ভ্যালু আছে নে এটা ডিফাইন কৰিব পাৰো নে নোৱাৰো আনডিফাইন্ড সেইকাৰণে মই ইনফিনিটি সাইনটো মাৰি দিলো ঠিক একে ধৰণে আমি cosec sec আৰু cot এটা উলিয়াব পাৰিম সাইনৰ ৰেচিপ্ৰকেল cosec so cosec 90 ডিগ্ৰী সাইনৰ ৰেচিপ্ৰকেল তাৰমানে 1 ৰ ৰেচিপ্ৰকেল কিমান হ'ব 1 এই হ'ব ডাইৰেক্ট লিখি দিছো তাৰপিছত আহিলে cosৰ পৰা আমি কি পাম sec পাম sec টো হৈ গ'ল cosৰ ৰেচিপ্ৰকেল তো sec 90 ডিগ্ৰী is equal to 1 by cos is 0 so 1 by 0 নহয় নে 1 by 0 is what undefined alright তাৰপিছত আহিলে cot so cot 90 degree will be reciprocal of tan so tan আমি পাইছিলো undefined by infinity বা 1 by 0 পাইছিলো তো reciprocal কি হৈ যাব 0 by 1 হৈ যাব নহয় জানো reciprocal হলে 0 by 1 হৈ নাযাব নে 1 by 10 যদি 1 by 0 হয় reciprocal 0 by 1 so 0 by 1 is simply 0 তেতিয়া হলে আমি 90 degree trigonometric ratio কেইটা পালো with reason with proof নহয় নে আমি জাস্ট ৰাস্তা মাৰিব নালাগে এটা আমি বুজি পেলে কথাটো মনত ৰাখিম ওকে সো আমি গোটেই কেইটা trigonometric ratio ধুনিয়াকৈ পালো গতিকে trigonometric ratio লগত জড়িত নেক্সট চেপ্টাৰটো আমি খুব সুন্দৰকৈ কৰিব পাৰিম আৰু মই অতি সোনকালে তোমালোকলৈ সেই চেপ্টাৰটোৰ সলিউশন লৈ আহি আছো তেতিয়ালৈকে বাই বাই